ভিডিঅ'টো যেতিয়াই বনাবলৈ লওঁ তেতিয়াই আহিব ট্ৰেইন, তেতিয়াই আহিব ট্ৰাক, ঘেং ঘেং ঘুং ঘুং কি যে মাত নোলায়। মানে ডিষ্টাৰ্বেঞ্চ মানে চাৰিওফালৰ পৰা আহি পৰে। বাৰু যি কি নহওক, সকলোৰে জীৱনত থাকেই এইবিলাক, নহয় জানো? হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই দেৱযানী পুনৰবাৰ মোৰ ইউটিউব চেনেল দেৱযানী গগৈলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু মোৰো বৰ্তমান ভালেই, ভগৱানৰ কৃপাত। আৰু দিনততো দিব নোৱাৰিলোৱেই, সময় পোৱা নাছিলোঁ। ৰাতিয়ে দিবলৈ লৈছোঁ, ৰাতিয়ে আপলোড কৰিবলৈ লৈছোঁ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে আঁকোৱালি ল'ব আজিৰ ব্লগটো। তাই কি ইউনিফৰ্মে পিন্ধিব? এয়া আমাৰ ছোৱালীকেইজনী ধুনীয়াকৈ সজাই আছে। সজোৱা কেনেকুৱা লাগিছে তোমালোকৰ? কোৱা ধৰিত্ৰী। আৰু ইয়াত মাজতে কিবা দিবা নেকি? ডিজাইন কিবা কিবি ফুল চুল কাটি আকৌ সময় হ'ব নাই? সময়টো আকৌ কাইলৈ ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে দেই, আপোনালোকে চাব। এইফালে আমাৰ ছোৱালীকেইজনী সজাইছে। বেছি টাইম নালাগে, এইখিনি পানী আনি পেলাই ছটিয়াই দিলে হৈ যাব। আৰু মইতো পাহৰিয়ে গৈছিলোঁ যে মই ধৰিত্ৰী কেতিয়া সৰস্বতী কৰিলা? পূজাৰ এনেকৈ ভিডিঅ' বনাই ৰাখিছিলোঁ বুলি। কাৰণ মানে কি বহুত দিন হ'ল পাহৰিও গৈছোঁ আৰু এইকেইদিন অকণমান ব্যস্ত আছোঁ, যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা পালেহিয়ে, মেট্ৰিক পৰীক্ষা পালেহি যিহেতু, আৰু কিছুমান ষ্টুডেণ্টৰ কিছুমান সমস্যা মই যিমান পাৰোঁ সমাধান কৰিবলৈ চেষ্টা কৰি আছিলোঁ, কৈ থাকোঁ আৰু তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰি আছিলোঁ। সেইবাবে অলপ মানে ব্যস্ততাৰ মাজত থকাৰ বাবে ভিডিঅ'টো আপলোড দিব পৰা নাছিলোঁ। আৰু বহুত দিন হ'লেও আজি মই আপোনালোকলৈ লৈ আহিছোঁ সৰস্বতী পূজাৰ প্ৰস্তুতিৰ ব্লগটি, আৰু আশা কৰিছোঁ সকলোৱে ভাল পাব আজিৰ ব্লগটো। আৰু এনেদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও মোক কৈ আছিলে কেতিয়ানো দিব আৰু সিহঁতৰে ৰিকুৱেষ্টে আজি ৰাখি পেলাই আজিৰ ব্লগটো আগবঢ়াইছোঁ। ইফালে মানুহ সঁচাকৈ এই দিনটো আহিলে খুব আনন্দ লাগে, নহয়নে? ছাত্ৰ ছাত্ৰী হওক বা শিক্ষকসকলে হওক খুব আগ্ৰহেৰে বাট চাই থাকে এই দিনটোলৈ। আৰু এয়া দেখিছেনে, সকলো সাজি কাচি আহিবলৈ খুব আনন্দ পায়। আৰু এইফালে আমাৰ যিহেতু স্কুলত প্ৰতি বছৰে, দুবছৰমানহে পতা নাই, নাম সদায় পতা হয় প্ৰত্যেক বছৰে। আৰু এয়া নামৰ পায়স। আৰু এইফালে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এয়া মা সৰস্বতীৰ আশীৰ্বাদ লৈছে। আৰু খুব ধুনীয়াকৈ দেখিছেনে, ইমান ধুনীয়াকৈ সাজি কাচি আহিছে, সৰুৱে হওক বা ডাঙৰেই হওক, খুব ধুনীয়াকৈ সাজি কাচি আহিছে। আৰু এনেকুৱা লাগে যে কাক চাওঁ কাক নাচাওঁ লাগে, মানে ইমানেই মৰম লাগে কণ কণ ল'ৰা ছোৱালীবিলাকক এনেকৈ সাজি কাচি আহিলে। তেওঁলোকে যে কিমান আনন্দ পায়, নহয়নে? যিহেতু মা সৰস্বতী হৈছে বিদ্যা, বুদ্ধি, জ্ঞান আৰু কলাৰ দেৱী, মা সৰস্বতীয়ে যাতে সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক সুবুদ্ধি দিয়ে, একাগ্ৰতা দিয়ে, জ্ঞান দিয়ে, স্মৰণ শক্তি দিয়ে আৰু বাণীত মধুৰতা দিয়ে, তাৰেই কামনা কৰিলোঁ। আৰু এইফালে দেখিছেনে, সকলো ছাত্ৰ ছাত্ৰীয়ে ইমান ধুনীয়াকৈ শাৰী পাতি বহি লৈছে প্ৰসাদ খাবৰ বাবে। আৰু এইফালে অভিভাৱকসকলেও বহি লৈছে আৰু আমিও প্ৰসাদ খাই হৈ গ'ল। আৰু এইফালে কুকুৰটো দেখিছেনে, এনেকৈ থকা দেখি মই এয়া কল খাবলৈ দিলোঁ। কিন্তু এইফালে আপোনালোকেও দেখিছেনে কিমান মানুহ হৈছে আমাৰ বিদ্যালয়ত এয়া সৰস্বতী পূজাৰ দিনটোত। খুব ভাল পায় তেওঁলোকে আমাৰ বিদ্যালয়ত আহি। আৰু এনেদৰে আমাৰ ষ্টুডেণ্টৰে কিছুমান মাক বাপেকেও মানে ওচৰ চুবুৰীয়াকো লৈ আহে, ওচৰ চুবুৰীয়া থাকিলেও লৈ আহে। এনেদৰে বহুত
মানুহৰ সমাগম হয় আৰু খুব ধুনীয়া এটা পৰিৱেশ হয়, চাই খুব ভাল লাগে। আৰু তাৰপিছত প্ৰসাদ খোৱাৰ পিছতে তেওঁলোকক লৈ যোৱা হ'ব পুৰি ভাজি খাবৰ কাৰণে। কিছুমান বিদ্যালয়ত সৰস্বতী পূজাৰ দিনটোত খিচিৰি খোৱা হয়, কিছুমানত পায়স, কিছুমানত প্ৰসাদ। আমাৰ বিদ্যালয়ত প্ৰতি বছৰে কিন্তু এয়া পুৰি আৰু 2খন ভাজি বনোৱা হয় আৰু লগতে আচাৰো থাকে আৰু সদায় মানে পুৰি ভাজিয়ে হয় আৰু খুব ভাল লাগে, খুব ধুনীয়া হয় কিন্তু খাবলৈ দেই। এই বছৰো খুব ধুনীয়া হৈছিলে খাবলৈ আৰু বিশেষকৈ বন্ধাকবিৰ সেই মিক্স ভাজিখন খাই কিন্তু খুব বেছি ভাল লাগে। আৰু এইফালে আমাৰ বাইদেউসকলেও এয়া দেখিছেনে, ছাৰ আৰু বাইদেউ মিলি এয়া প্ৰসাদ বিতৰণ কৰি আছে। চবে চবকে দিছোঁ আকৌ তুলি। আমি সকলোৱে একেলগে এদিনটোতে লগ পাওঁ হয় নাই, ভাল লাগে আৰু। কাৰিকৰে মানে ৰুটি বেলি ইমানখিনি ৰাইজক খোৱাটো সম্ভৱ নহয়, যিহেতু বহুত বেছি মানুহ হয় আৰু সেইকাৰণে সকলোকে আমি লগাই দিওঁ আৰু আমিও লগাই দিওঁ। আমি এনেদৰে ৰুটি বেলিবৰ বাবে আমিও বেলি সহায় কৰি দিওঁ। এনেদৰে সকলো মিলিজুলি যিহেতু বহুত বেছি মানুহ হয় আমাৰ বিদ্যালয়ত পূজাৰ দিনাখন, সেইটো কাৰণে সকলোৱে দেখিছে নহয় সকলো বেলনীয়া কৰি আছে, আমাৰ ছাৰসকলেও বেলনীয়া কৰি আছে। পুৰা কাম কৰিছো আজি। ভালকে দেখুৱাই দিয়া। বেয়াটোহে লৈ লৈনে বাৰু, লৈছে বেয়াটো লৈছে। গোটেইখিনি এবাৰ